জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই তেখেতৰ বিৰচিত এটি বৰগীতেৰে আৰম্ভ কৰিম। কিয়নো আমি সকলোৱে জানো বিশ্বনাথৰ অতি ওচৰৰে গাংমু নামে যি ঠাই গুৰুজনাই 6 বছৰ 7 মাহ আছিলে। ধৰ্ম প্ৰচাৰৰ লগতে বিভিন্ন গীত মাত এই অঞ্চলতে গুৰুজনাই হয়তো ঘূৰি ফুৰি ৰচনা কৰিছিলে। গতিকে গুৰুজনাক স্মৰণ কৰাটো আমাৰ কৰ্তব্য। সেয়েহে আৰম্ভণিতে গুৰুজনৰ এটি বৰগীত, গুৰুজনেনো বৰগীতৰ মাধ্যমে আমাক কি কৈছে মই অৰ্থ সহকাৰে মই গাবলৈ চেষ্টা কৰিম। কৃষ্ণ অকণমান ৰিভাৰ্বটো দি দিব গীতটো। শ্ৰীমন্ত শংকৰ গুৰুজনাৰ যেতিয়া সন্তান জন্ম লাভ কৰিছিলে, গুৰুজনাই কি কৰিছিলে? ঈশ্বৰৰ চৰণত বন্তি এগছি জ্বলাই গুৰুজনাক কৈছিলে, হে গুৰু প্ৰভু ঈশ্বৰক কৈছিলে যে কৃষ্ণ মোৰ সন্তান জন্ম হৈছে, আপুনি যেন সুপথ দেখুৱা। ইয়াৰ পৰা আমি কি বুজিব পাৰোঁ? গুৰুজনে আমাক কি বুজাইছে? আজিৰ আধুনিক সমাজত কি হৈছে? যেতিয়া সন্তান জন্মৰ খবৰ পায়, গৰ্ভৱতী হোৱাৰ সময়তে আমি কি কৰোঁ? মদ্যপান কৰি আমি ফূৰ্তি কৰোঁ, যাৰ ফলত আমাৰ সন্তান সেই পথেই গতি কৰে। কিন্তু গুৰুজনাই তাকে আমাক কোৱা নাই। গুৰুজনাই কি কৈছিলে? বন্তি গছি জ্বলাই তেখেতে ঈশ্বৰৰ ওচৰত কিদৰে কৈছিলে পিছৰ শাৰীত গম পাব। জৰ জৰ জীৱন নাৰহে ফুৰ প্ৰাণ ৰাখবি মোৰ। এই বিষৰ সংসাৰখনৰ পৰা আমাক উদ্ধাৰ কৰা। অথিৰ ধন জন জীবন যৌবন অথিৰ ভূসংসাৰ। অথিৰ ধন জন, অথিৰ জীৱন যৌবন, অৰ্থাৎ আমাৰ এই ধন জন জীৱন যৌবন সকলো অথিৰ, কোনো স্থিৰ নহয়। গুৰুজনাই কৈছে যে আমাৰ এই যে সংসাৰখনত আমি আছো, আজি সংসাৰ আছে কাইলৈ নাথাকিব পাৰে। সেইকাৰণে কৈছে অথিৰ এহু সংসাৰ, এই সংসাৰখন অথিৰ, ইয়ালৈ কোনো মায়া নাৰাখিব। তাৰপিছত কৈছে পুত্ৰ পৰিবাৰ হবহি অসাৰ কৰব কাহেৰি সাৰ প্ৰাণ ৰাখবি মোৰ। কমল দল জয় চিত্ত চঞ্চল স্থিৰ নোহে তিল এক। কমল মানে পদুম ফুলৰ কথা কৈছে, যে পদুম ফুলৰ পাতত পানী পৰিলে কেনেকুৱাকে থাকে? লৰি চৰি কৰি থাকে, স্থিৰ হৈ নাথাকে। তাকে কৈছে কমল দল জল চিত্ত চঞ্চল,
আমাৰ মনবোৰ স্থিৰ নহয়, চঞ্চল। এতিয়া যদি এই ফোকটি ফেষ্টিভেলত আছে, অলপ পিছত কিন্তু গুৱাহাটীলৈ ওলা মাৰিব, তাৰপিছত আকৌ কাইলৈ কি কাম আছে, আমাৰ এইবোৰতে সদায় মনবোৰ গৈ থাকে। তাকে কৈছে চিত্ত চঞ্চল। নাহি ভয়ো ভৱ ভোগে হৰি হৰি পৰম পদ পৰতে গুৰুজনাই কৈছে কহতো শংকৰ এই ভৱসাগৰ পাৰ কৰা ঋষিকেশ। হে ভগৱান প্ৰভু, এই সংসাৰৰ পৰা মোক সুকলমে পাৰ কৰা, কাৰণ এই মায়া বিষধৰ সংসাৰত মই থাকিব পৰা নাই। তাকে কৈছে কহতো শংকৰ এই ভৱসাগৰ পাৰ কৰা ঋষিকেশ তুহু গতিমতী দেহু শ্ৰীপতি তত্ত্বপন্থ উপদেশ